নমস্কাৰ। 15 জানুৱাৰী বুধবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কৰ্কট ৰাশি, পুষ্যা নক্ষত্ৰ, কৃষ্ণপক্ষ, দ্বিতীয়া তিথি, প্ৰীতি যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি কমেণ্টত লিখিব। আহকচোন চাওঁ। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত গ্ৰীণ কালাৰ 8 সংখ্যা, প্ৰায় 9টা 10ৰ পৰা 10টা 30। অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ অলপ লক্ষ্য ৰাখিব। দিন পজিটিভ থাকিব। ভাগ্যৰ সহায় পাব। ব্যৱসায়ত ভালেই চলিব। চাকৰিৰ ক্ষেত্ৰত দায়িত্ব লৈ কাম কাজ কৰিব। আপুনি এক্টিভ থাকিব। প্ৰেমৰ দিশত ভাল। দাম্পত্য জীৱনতো ভালেই দেখা যায়, কিন্তু পাৰিবাৰিক ক্ষেত্ৰত লক্ষ্য ৰাখক। বিদ্যাত ভাল। সন্তান অলপ অবাধ্য দেখা যায়। মতিগতিৰ ওপৰত লক্ষ্য ৰাখক। আইনী কৰ্ম থাকিলে ভাল হ'ব। আপুনি মানুহৰ লগত চাই চিতি মিলিব। পৰিয়ালৰ ক্ষেত্ৰতো চাই চিতি ল'ব। আপুনি খৰধৰ নকৰিব, ইগ' এৰি চলিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত বগা ৰং 6 সংখ্যা, 9টা 20ৰ পৰা 11টা চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল থাকিব। চাকৰিত প্ৰেছাৰ হ'ব। ব্যৱসায়ত ভালেই চলিব, কিন্তু ব্যৱসায় স্থানত বিবাদ আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। প্ৰেমৰ দিশত চাপ। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। আইন সন্তান আদি ভাল। আপুনি এগ্ৰেছিভ হৈ কাম নকৰিব আজি। মিঠা কথাই কাম শেষ কৰিব। ডাঙৰৰ সহায় পাব পাৰে। চলা ফিৰাত অলপ সাৱধান হ'ব। শত্ৰুৰ কাৰণে খং ৰাগ বৃদ্ধি পাব পাৰে। এতিয়া আহিব মিথুন ৰাশি। ব্লু কালাৰ 3 সংখ্যা, 9টাৰ পৰা 10টা 30। অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ লক্ষ্য ৰাখিব। চাকৰিৰ ক্ষেত্ৰত ভালেই হ'ব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্যত ভাল দেখা নাযায়, ভাল কৰক। ভ্ৰমণ অলপ চাই চিতি ল'ব। বিদ্যাত বাধা ৰৈছে। আইনী কৰ্ম থাকিলে চাই চিতি ল'ব। আপুনি শ্বৰ্টকাট পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব, ভাল ফল পাব। আনৰ দুৰ্বলতাৰ সুযোগ ল'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং 4 সংখ্যা, 9টা 10ৰ পৰা 11টা চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল থাকিব। কৰ্মক্ষেত্ৰত চাই চিতি কাম কাজ কৰিব। বাধা হ'ব পাৰে। চাকৰিত অলপ সাৱধান হ'ব। দাম্পত্য জীৱনত ভাল। পাৰিবাৰিকত শত্ৰু আছে, ভাল দেখা নাযায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। সন্তান অলপ অবাধ্য দেখা যায়। আইনী কৰ্মত ভাল। কোনো বদনাম আদি হ'ব পাৰে। আপুনি সময় ল'ব। ভাগ্যৰ ওপৰত নিৰ্ভৰ নহ'ব। চলা ফিৰাত অলপ সাৱধান হ'ব। আঘাত আদি পাব পাৰে। এতিয়া আহিব সিংহ ৰাশি।
ব্লু কালাৰ 6 সংখ্যা 9টাৰ পৰা 10:30 অলপ চাই চিতি ল'ব। নিজৰ ক্ৰিয়েটিভিটি দেখাব আজি। নাম যশ পাব, শৰীৰ মোটামুটি থাকিব, ব্যৱসায়ত ভালেই, দাম্পত্য জীৱনত মোটামুটি চলিছে, টকাৰ খৰচ পাতি বেছি হ'ব পাৰে, সন্তানক লৈ ভোগাব পাৰে, বিদ্যাৰ ক্ষেত্ৰত ভাল, আপুনি মিঠা কথা ক'ব, খং ৰাগ দমাই ৰাখিব, নহ'লে প্ৰব্লেম হ'ব। দৰকাৰী মানুহক হাতৰ মুঠিত ৰাখিব। সন্তানক অলপ লক্ষ্য ৰাখিব। এতিয়া আহিব কন্যা ৰাশি 8 সংখ্যা আকাশী ৰং 9:10 পৰা 11টা চাই চিতি ল'ব। দিন আপোনাৰ অশান্তি হ'ব পাৰে, কাম কাজত ষ্ট্ৰাগল ৰৈছে, চাকৰি ক্ষেত্ৰত অলপ সাৱধান, পাৰিবাৰিকত অশান্তি ৰৈছে, বিদ্যাৰ ক্ষেত্ৰত ভাল, বেছি খং ৰাগ হ'ব পাৰে, লক্ষ্য ৰাখিব। ডাঙৰৰ পৰা প্ৰব্লেম হ'ব পাৰে, ভাগ্যৰ সহায় নহয় দিনটোত। ব্যৱহাৰ পাতি মিঠা কৰিব, শৰীৰ লক্ষ্য ৰাখিব, অহংকাৰ নকৰিব। এতিয়া আহিব তুলা ৰাশি সোণালী ৰং 3 সংখ্যা 9টাৰ পৰা 11:30 চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব, দাম্পত্য জীৱনত ভাল দেখা নাযায়, স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক ভাল কৰক, বেছি টেনচন নল'ব, দুশ্চিন্তা কমাব, ব্যৱসায়ত ভালেই হ'ব, প্ৰেমৰ দিশত ভাল, ভ্ৰমণত প্ৰব্লেম দিব, বিদ্যাত খিয়াল ৰাখিব, মনোযোগৰ অভাৱ, সন্তান ঠিকেই আছে, আইনী কৰ্মত সময় খাব আপোনাৰ, সকলো আপোনাৰ হাতৰ মুঠিত ৰাখিব, যিকোনো জামালা সমাধা হ'ব আজি, আপোনাৰ সন্মান বাঢ়িব, খৰচ পাতি কমাব, কথা কম ক'ব। এতিয়া আহিব বৃশ্চিক ৰাশি পাতল নীলা ৰং 7 সংখ্যা 9:10 পৰা 11টা চাই চিতি ল'ব। দিন আপোনাৰ শত্ৰুৰে ভৰা হ'ব পাৰে, গুপ্ত শত্ৰু থাকিব, আপোনাৰ নাম বেয়া কৰাৰ চেষ্টা কৰিব, অলপ সাৱধান হৈ চলাৰ দিন, ব্যৱসায় দিশত ভাল, শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব, নজৰ ৰাখিব, প্ৰেমৰ দিশত ভাল, পৰিয়ালৰ সহায় পাব, আইনী কৰ্ম থাকিলে চাই চিতি ল'ব। এনে কোনো প্ৰব্লেম হ'ব পাৰে, আপোনাৰ মেনেজ কৰাত প্ৰব্লেম হ'ব, কথা বতৰা অলপ কম ক'ব, আপোনাক খং ৰাগ তোলাব শত্ৰুৱে, গোপনীয়তা বজাই ৰাখি আপুনি চলিব, নিজৰ জনত থাকিব, অহংকাৰ নকৰিব। এতিয়া আহিব ধনু ৰাশি চকলেট কালাৰ 8 সংখ্যা প্ৰায় 9:10 পৰা 10:50 অলপ চাই চিতি ল'ব। আপুনি কৰ্মত সফলতা পাব, ডাঙৰ টাৰ্গেট লৈ কাম কৰিব, ওপৰ মহলৰ সৈতে সম্পৰ্ক ভাল কৰক, ব্যৱসায়ত ভাল ফলাফল পাব,
শৰীৰৰ ক্ষেত্ৰত সমস্যা বাঢ়িব পাৰে। পৰিয়ালৰ কৰ্তব্য পালন কৰক। বিদ্যাৰ ক্ষেত্ৰত বাধা, ভ্ৰমণত মোটামুটি চলিব। আইনী কৰ্ম থাকিলে ভাল ফল পাব। সন্তানৰ ক্ষেত্ৰত ভালেই দেখা যায়। নিজৰ কাৰ্যক্ষমতা অনুযায়ী কাম কাজ কৰক। ওপৰ মহলৰ ছাপোৰ্ট পাব। ডাঙৰৰ সহায় ল'ব। এতিয়া আহিব মকৰ ৰাশি। নীলা ৰং 5 সংখ্যা। 9টাৰ পৰা 11টা। অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ বৰ ভাল নহয়। দিনটোৰ আপোনাৰ স্থিৰতা থাকিব। কৰ্মক্ষেত্ৰত দায়িত্ব লৈ সুন্দৰভাৱে কাম কাজ কৰিব। নিজৰ ভেলু বঢ়াব। ক্ৰিয়েটিভিটি দেখাব। সকলোৰে লগত মিলা বিচাৰে কাম কাজ কৰক। ব্যৱসায়ত মোটামুটি চলিব। আপুনি ধীৰ সুস্থিৰে কাম কৰিব। প্ৰেমৰ দিশত বাধা, দাম্পত্য জীৱনত ভালেই। পৰিয়ালক সময় দিয়ক। অৰ্থৰ ক্ষেত্ৰত ভাল। ভ্ৰমণত অলপ সাৱধান। সন্তান ভাগ্য বৰ ভাল দেখা নাযায়। আইনী কৰ্মত ভাল। আপুনি নিজৰ ফোকাছ ৰাখি কাম কৰিব। বেছি লোকৰ লগত হলিগলি নকৰিব। কোনো ক্ষেত্ৰতে আপুনি লৰালৰি নকৰিব, খৰধৰ নকৰিব। এতিয়া আহিব কুম্ভ ৰাশি। 5 সংখ্যা, সেউজীয়া ৰং। 9টা 15 পৰা 10টা 40। অলপ চাই চিতি লওক। আপোনাৰ মানসিক চাপ বাঢ়িব পাৰে। অযথা চিন্তা নকৰিব। কৰ্মক্ষেত্ৰত সুস্থিৰতা বজাই ৰাখিব। সফলতা পাব। বেছি বাধা বিপত্তি নাই। আপুনি নিৰাশ নহ'ব। ভাগ্যৰ সহায় পাব। ব্যৱসায়ত মোটামুটি চলিব। শৰীৰ বৰ ভাল নহয়। দাম্পত্য জীৱনত ভালেই। প্ৰেমৰ দিশত ভালেই দেখা যায়। পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। বন্ধুৰ ক্ষেত্ৰত নজৰ দিয়ক। টকাৰ কিছু চাপ আছে। খৰচ পাতি কমাই কৰিব। ভ্ৰমণৰ ভালেই দেখা যায়। সন্তানক লৈ চিন্তা হ'ব পাৰে। আইনী কৰ্মত সমস্যা নাই। আপুনি ক্লিয়াৰ হৈ কথা বতৰা ক'ব। এতিয়া আহিব মীন ৰাশি। 9 সংখ্যা, নীলা ৰং। 9টা 25 পৰা 10টা 40। অলপ চাই চিতি ল'ব। আপোনাৰ দুৰ্ঘটনাৰ যোগ আছে। নজৰ ৰাখিব। চাকৰিত ক্ষেত্ৰত ভালেই। আপুনি আজি ডমিনেটিং নেচাৰ ল'ব। দায়িত্ব ল'ব। নিজৰ ক্ৰিয়েটিভিটি দেখাওক। পৰি থকা কোনো কাম সমাধা কৰক। ভাল হ'ব। ব্যৱসায় দিশত উন্নতি কৰিব পাৰিব। শৰীৰ বৰ ভাল দেখা নাযায়। অৰ্থৰ ক্ষেত্ৰত মোটামুটি। আপুনি ৰিস্ক লৈ কাম নকৰিব। দাম্পত্যত জীৱনত মতৰ অমিল দেখা যায় বা হ'ব পাৰে। পৰিয়ালক সময় দিয়ক। বিদ্যাৰ আইনী কৰ্মত ভাল। বন্ধুৰ পৰা অলপ সাৱধান হ'ব। আপুনি ফোকাছ ৰাখি কাম কাজ কৰক। খং ৰাগ দমাই ৰাখি চলিব। ভাগ্যৰ সহায় পাব। আনক অতিৰিক্ত বিশ্বাসত নল'ব। টকা পইচা ধাৰ নিদিব আৰু নল'ব। সময়ৰ সৎ ব্যৱহাৰ কৰিব। অপচয় হ'ব পাৰে।
আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।